এইবোৰ কথা বাদ দিয়ক এজন সাংসদক দিনৰ পোহৰত সাংসদক দিনৰ পোহৰত আক্ৰমণ কৰিছে ছাৰ না না আপনি বহক না নোটিস দিয়ে মানুষ অখিল গগৈ ডাঙৰীয়া নাই 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 এইটো নহয় ছাৰ অখিল গগৈৰ ৰেকৰ্ডত নাযাব অখিল গগৈৰ কোনো ৰেকৰ্ডত নাযাব প্লিজ ক'বলৈ দিয়ক না আগতে এক মিনিট অধ্যক্ষ মহোদয় মই কৈছোঁ আগতে কথাখিনি কৈ গৈছোঁ নহয় যে এজন বিধায়ক এজন মন্ত্ৰী বা এজন সাংসদ বা যিকোনো এজন প্ৰটেক্টি যাৰ মানে একচুৱেলি থ্ৰেট আছে বা যাক PSO দিয়া হয় যাক পুলিচ দিয়া হয় চিকিউৰিটি দিয়া হয় গতিকে তেনেকুৱা বা এজন সাধাৰণ মানুহ হ'ল সাধাৰণ নাগৰিক হ'লেও তাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰে এইটোত কম্প্ৰমাইজ নকৰে কেতিয়াও কম্প্ৰমাইজ নকৰে গতিকে ঠিক আছে থেংক ইউ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো স্পষ্ট কথা যে মানুহৰ জীৱন আৰু সম্পত্তিক লৈ কেতিয়াও চৰকাৰে কম্প্ৰমাইজ নকৰে আপোনালোকে এনে ডায়লগ মাৰিলে নহ'ব প্লিজ অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় পিজি হাজৰিকা ডাঙৰীয়া কিবা ক'ব কৈছে তেখেতে ক'বলৈ দিয়ক আগতে অধ্যক্ষ ডাঙৰীয়া ক'বলৈ দিয়ক ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ প্লিজ মন্ত্ৰীক ক'বলৈ দিয়ক গৰিহণা মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ প্লিজ মন্ত্ৰীয়ে উত্তৰ দিব মন্ত্ৰী কওক অনাৰেবল মিনিষ্টাৰ মাইক লৈ লওক প্লিজ এই আউৰ মেটাৰটো অহা নাই আজি ৰকিবুল হুছেইনৰ মেটাৰটো আহিছে প্লিজ স্যার মই এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ সব গুচি যাব টাইমটো স্যার মই কথা ক'ব লগা মই স্যার কথা এটা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে এওঁৰ কি হ'ল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ হাত মিল হৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়া দিছে স্যাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছৰ মানে আপুনি সাফাই কেলে গাই আছে তেখেতে সাফাইটো কেলে গাই আছে আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এইটো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈৰ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না অধ্যক্ষ মহোদয় প্লিজ কৰা আছে সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাশ্যন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন আগ্ৰহ কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত